মৰ্মাহত হৈছোঁ আচলতে। হঠাৎ এনেকুৱা দুখবৰ এটা আজিৰ দিনটোত আহিল আৰু আমি গোটেই অসমবাসী আজিৰ দিনটোত সকলোৱে ব্যস্ত হৈ আছে। উৰুকাৰ নিশা ফূৰ্তি কৰিব, ভোজ ভাত খাব। আমিবিলাকেও যিমানবোৰ গায়ক গায়িকা আছে সকলোবিলাকে নিজৰ কাম বন সামৰি বিহুৰ আগতে গানবোৰ মুক্তি দি চবে আজৰি হৈছিলোঁ ফূৰ্তি কৰিম বুলি। তেনেকুৱা এটা দিনত আজি মানে মোৰ বন্ধু, সি আচলতে মোতকৈ বহুত ডাঙৰ যদিও আমি বহুত কি বুলি ক'ম, ব্যক্তিগত সময় একেলগে পাৰ কৰিছোঁ। কষ্টকৰ দিনবিলাকত কৃষ্ণদাৰ ঘৰত একেলগে আছিলোঁ আমি, আৰু মোৰ খুব মৰমৰ এজন ককাই আছিল, কিন্তু তথাপিতো আমি বন্ধুসুলভ এটা সম্পৰ্ক আমাৰ আছিল। আৰু আজিৰ দিনটোত তাক হেৰুৱাই সঁচাই মৰ্মাহত হৈছোঁ। বহুত বেছি বেয়া লাগিছে। আজি ভোগালী উৰুকা দিনটোতে আমাৰ সকলোৰে মন বুকু উদং কৰি জাতি মাতি গীতেৰে ৰাইজৰ মনত ঠাই পাবলৈ সক্ষম হোৱা কণ্ঠশিল্পী ৰাজীৱ শদিয়া, বন্ধু ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা নেদেখা ঘূৰি নহা বাটেৰে চিৰদিনৰ বাবে গুচি গ'ল। তাকে যিটো কথা মানি ল'বলৈ খুবেই টান, ইমান কম বয়সত ইমান সোনকালে এনেকুৱা এটা ঘটনা ঘটিব বা শুনিবলৈ পাম বুলি একেবাৰে ভবা নাছিলোঁ। খুবেই দুখ অনুভৱ কৰিছোঁ। বন্ধু আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ।